বন্ধুসকল মাছত আইচটো কেনেকৈ দিয়ে আপোনালোকে প্ৰথম চাই লওক আৰু দুই নম্বৰ কথা কি মাছটো মানে কেনেকৈ জিন্দাই ৰাখে মানে বহুত কেইবাদিনলৈ মানে থাকিয়ে ভাল হৈ আৰু খাব পৰা হৈ থাকে সেইটোকে ভিডিঅ' মই আপোনালোকক প্ৰথম দেখুৱাবলৈ চেষ্টা কৰিছোঁ তাৰ পাছত আইচটো মানে কেনেকৈ বনে কেনেকৈ মানে মেচিনত কেনেকৈ জলদি বনে কেনেকৈ ল'ৰাবিলাকে কাম কৰে তাক দেখুৱাবলৈ চেষ্টা কৰিম বলক আজি মোৰ ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাব বুলি আশা থাকিল আৰু মাছ মানে কি সাগৰৰ পৰা আহিছে দেই বন্ধুসকল তাতকৈ ডাঙৰ কথা কি মানে কি আপোনালোকক আজি সম্পূৰ্ণ ভিডিঅ'টো মানে ফাটিল কৰিম মানে স্কিপ নকৰিব মোৰ ভিডিঅ'টো মই নকটাকৈ আপোনালোকক দেখুৱাম মানে একেটা ভিডিঅ'তে মানে একে মানে কি স্কিপ নকৰাকৈ মানে কোনো দখুৱাকৈ নকটাকৈ মানে সম্পূৰ্ণ ভিডিঅ'টো মই শেষ কৰিম বুলি আশা থাকিল আপোনালোকে মোৰ ভিডিঅ'টো লৈ বলক আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব গুড মৰ্নিং বন্ধুসকল কি খবৰ সকলোৱে ভালনে বৰ্তমান মোৰ ভাল আৰু আশা কৰোঁ যা বেয়া দিন চলি আছে মানে সকলোৱে ভাল দিন আহক ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা কৰিছোঁ দেই বিশেষকৈ মানে কি আজি বহুত দিনৰ মূৰত মানে আগতে এই পৰিৱেশটো চাগে যোনে ভিডিঅ'বোৰ চাই থাকে গম পায় মানে কি ইয়াত যে মই আছিলোঁ বা ইয়াত আগতে মই কাম কৰিছিলোঁ বা ইয়াত মই কোম্পানীত জব কৰি আছিলোঁ বৰ্তমান মই ইয়াৰ পৰা গুচি গ'লোঁ বেলেগ এটা কোম্পানীলৈ আৰু গুচি যোৱাৰ কাৰণ এনেকুৱা বেয়া পৰিৱেশ কিন্তু হেৰি নহয় আচলতে মই সময় উলিয়াব নোৱাৰিছিলোঁ বা টাইম নাপাইছিলোঁ আৰু ভিডিঅ' দিবও টাইম নাপাওঁ হয়তো ঘৰলৈ কথা পাতিব এনেকৈ টাইম নাপাওঁ মানে বহুত মানে কষ্ট কৰিবলগীয়া হয় সংগ্ৰাম কৰিবলগীয়া হয় আৰু বহুত ল'ৰা সেনেকৈ সংগ্ৰাম কৰি আছে কষ্ট কৰি দুখত বা ঘৰৰ কাৰণে কিছুমানে নিজৰ ৱাইফৰ কাৰণে বা মানুহজনীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে বহুতো কষ্ট কৰি থাকে আৰু কি ক'ম বাহিৰত থকা ল'ৰাবিলাকে গম পায় কষ্ট কি দুখ কি হয়নে নহয় মই আগতে কওঁ এনেকুৱা কথা কিন্তু বৰ্তমান মানে কি আপোনালোকে বহুতে নাজানে আইচ প্লেন মানে কি মানে আইচটো জানে আইচটো খুৱাই যদি ভাবে হয়তো মাছবোৰ কেনেকৈ নেগেলাগে থাকে মই এনেকুৱা এটা ভিডিঅ' আজি মানে লৈ আহিছোঁ মানে কি মাছৰ ভিডিঅ'টো আপোনালোকৰ মানে কি মাছত কেনেকৈ আইচ দিয়ে আৰু কি কথা আৰু সেই আইচটো কেনেকৈ বনে মানে কেনেকৈ বনায় আপোনালোকক দেখুৱাম মানে মেচিনটো কিমান ডাঙৰ মেচিন কিমান টকা পৰে এটা মেচিনত আৰু মেচিন চলি আছে হয়তো শব্দবোৰ নুশুনিব মই একো নকওঁ আপোনালোকে চাই যাব বলক প্ৰথম কথা হ'ল এই মেচিনটোৰ দ্বাৰাই আইচটো পূৰা মিহি কৰা হয় বুজি পাইছেনে আৰু ইয়াত বক্সবোৰ যে এইবিলাক বক্স ইয়াত পাতি দিয়ে ইয়াত পাতি ইয়াত গাড়ী লাগি দিয়ে মানে ডাঙৰ ডাঙৰ গাড়ী বহুত ডাঙৰ ডাঙৰ গাড়ী থাকে এই ইমানটো লেভেলত লাগি দিয়ে আৰু লগাৰ পিছত মানে ইয়াত যেতিয়া বক্স পাতি দিয়ে গাড়ী এইটো লেভেলত ল'ৰাবিলাকে পূৰা বক্স লোডিং কৰে হয়তো আপোনালোকে জানে কিছুমানে দুটা মেচিন আছে এইটো হ'ল মটৰ মানে এইটো কাৰেণ্টৰ দ্বাৰাই বনোৱা হয় আৰু এইকেইটা দেখিছেনে ধান বনা লিখীয়া যে ধান যে মাৰে যে মানে কি আগৰ সেইটো যে ওলাইছিলে হয়তো বহুতে চিনি পাব এইটোত মানে পূৰা মিহি কৰি দিয়ে মানে ডাঙৰ ডাঙৰ আইচ এটা 50-60 কেজি হৈ যায় আৰু এইটো হ'ল ডিজেলৰ এইটো বহুত পাৱাৰ আছে এইবিলাকত ইয়াত যদি কেনেবাকৈ ভৰিটো সোমাই যায় বহুত ল'ৰা এনেকৈ ভৰি সোমাইছে দেই সেইটো বাৰু নকওঁ ভৰি ছিঙি যায় বহুত সাৱধানে কাম কৰে জীৱন মৰণৰ লগত ইয়াত যদি ভৰিটো কেনেবাকৈ সোমাই যায় আইচটো দিওঁতে স্লিপ খায় কিন্তু পিছলৈ আপোনালোকে চাব পাৰে কিন্তু ল'ৰা ভৰি ছিঙি গৈছে কিন্তু সেইবোৰ নকওঁ ইমানখিনি কষ্ট কৰিহে এটা ল'ৰাই ছাকচেছফুল হ'বলৈ চেষ্টা কৰে আৰু বৰ্তমান কেনেকৈ ভাত বনাই খাই চাওক ইয়াত বনাই খাই ইমান কষ্ট কৰি নিজকে যুঁজ দিয়ে আৰু মই এনেই সাধাৰণকৈ দেখুৱাবলৈ গ'লে ইয়াত এতিয়া ৰাতি কষ্ট কৰা ল'ৰাবিলাকে চাওক কেনেকৈ শুই আছে বহুত কষ্ট কৰে মই এতিয়া ডিষ্টাৰ্ব নকৰোঁ বাট মেইন কথা হ'ল এইডাল হাত ৱাশ্বিং কৰা মেচিন বহুত পানীবোৰ ইয়াত ফিল্টাৰ হয় আৰু এইটো হ'ল গেছ ইমান ডাঙৰ গেছ চিলিণ্ডাৰ চাওক এইটো যদি কেনেবাকৈ ফুটি যাবলৈ হয় মা
5, 6, 7, 8, 9, 10, 11, 12 এনেকৈ নাম্বাৰ আছে। আৰু এই আইচটো যে উঠাব যে দুটা দুটাকৈ উঠায় এইটো লোহাৰৰ কপত লোৱায়। আৰু 3 নম্বৰ হ'ল এইখনতে উঠায়, এইখনে পূৰা এনেকৈ পকায়। আৰু 4 নম্বৰ হ'ল এই গাঁতত পেলায় দেই। আৰু এইবোৰ চাওক কেনেকুৱা জংঘ পাংঘ। কিন্তু যেতিয়া আইচটো খতম হৈ যায়, মানে কি আইচটো যেতিয়া শেষ হৈ যায়, এইখিনি নিমখ হয়। এই নিমখ পানীত দিয়ে, মানে পানীত দিলেহে সোনকালে ঠাণ্ডাটো বনে। আৰু এইবিলাকে পূৰা ঠাণ্ডাটো বনায়। এইবিলাকে বৰ বিশেষকৈ একো অভিজ্ঞতা নাই, যিমানখিনি কাম কৰিলোঁ সিমানটো বুজি পাইছোঁ। আৰু এইটো হ'ল ইজেণ্ডা বুলি কয়, পূৰা পানীটো ঘূৰালি থাকে, সুত বোৱাই থাকে সেই দুটাই। আৰু বন্ধুসকল কি ক'ম, এইটো হ'ল টেম্পাৰেচাৰ বুলি কয়। ইয়াত মানে কি এতিয়া -4 লাগি আছে, এইটো যেতিয়া -14 লাগিব 14 হ'বগৈ, তেতিয়াহে এইটো আইচটো ফৰ্ম হয়। আৰু এইটোৱে মেচিন হয়, আৰু আপোনালোকে চাব পাৰে এইটো হৈ থাকিব। এইটো হ'ল সময় ঘূৰি, এইটোতো পৰিচয় কৰি দিবলৈ কোনো টাইম মানে চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। এই সময় দ্বাৰাহে মানুহে কাম বনটো কৰি থাকে বুলি ভাবোঁ মানে। আৰু ওপৰত দেখুৱাম, ওপৰত এই মেচিনটোৱে ওপৰত কি কৰে, এই মেচিনটোৱে ওপৰত কিমান কাম কৰি থাকে চাব। বলক পূৰা পানী পৰি আছে বৰষুণ দিয়ালৈকে। ইয়াততো ডাইৰেক্ট পৰি যাম আৰু কিমান পিছল চাওক আপোনালোকে। ইয়াত পৰি গ'লে এইটো চাওক, এইটো পানী এইটোৱে ফিল্টাৰ কৰি থাকে। আৰু ইয়াত মানে মানুহ যাব নোৱাৰা হৈ গ'ল, পূৰা পিছল হৈ আছে। সেইবোৰ পানী হয়। আৰু ওপৰৰ পৰা চাওক গোটেই পৰিৱেশটো, গোটেই ফুল মানে কোম্পেনীটোৰ সেইটো চাওক। এইখিনি নাৰিকল গছ, এইখিনি মাটি কিমান ওপৰত আছোঁ। আৰু ইয়াত মানে বেছি মানে সেইটো আইচপ্লেনটো হয়, এইখিনি পানী পিন্ধা, ইয়াৰ পৰা গোটেই পানী যায় মানে টেংকি। এই পানীৰ পৰাই মানে গোটেই আইচটো বনোৱা হয়, ইয়াৰ পৰা পানীটো যায় আৰু মটৰ দ্বাৰা উঠায়। সেইটো হ'ল পূৰা ফিল্টাৰ, সেইটো হ'ল ফিল্টাৰ কৰি থাকিব লাগে, চাফ কৰি থাকিব লাগে। তো বন্ধুসকল কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব বুলি আশা থাকিল। আৰু বহুত কষ্ট কৰি ভিডিঅ'টো দেখুৱালোঁ। বিশেষকৈ মানে কষ্ট কি, মই য'ৰ পৰাই আহিছোঁ মানে হয়তো আপোনালোকক মই এনেকুৱা কাম এটা কৰি আছিলোঁ আগতে, সেইটোকে মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আৰু যদি নতুনকৈ কোনোবা চাই আছে প্লিজ শ্বেয়াৰ এটা কৰি দিব, যাতে লগৰবিলাকে পায় এটা অসমীয়া ল'ৰা নে কি। আৰু বিশেষকৈ নকওঁ, এই বাহিৰত নাৰিকলেই মেইন নে কি, আমাৰ তাত হোৱা হ'লে পূৰা তামোল গছবিলাক ওলাই থাকে দেই।